মাই ডিয়াৰ ষ্টুডেণ্টছ, এইটো হ'ল ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। যিটো ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ছাত্ৰ ছাত্ৰীখিনিয়ে কি কৰিব লাগিব, এইটো ফিল আপ কৰি বিদ্যালয়ত জমা দিব লাগিব। আৰু বিদ্যালয় কৰ্তৃপক্ষই কি কৰিব, এই ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো তোমালোকে যেনেকুৱাকৈ ফিল আপ কৰিবা এইটো চাই অনলাইনত এইটো ফিল আপ কৰিব লাগিব। অনলাইন যিটো ফৰ্ম আছে এই ফৰ্মটো এইটোৰ নিচিনাই হ'ব। ছাত্ৰ ছাত্ৰীখিনিয়ে কিন্তু এইটো ফিল আপ কৰি বিদ্যালয়ত জমা দিয়াৰ পিছত বিদ্যালয় কৰ্তৃপক্ষই অনলাইনত ফিল আপ কৰিব। গতিকে এই ফৰ্মটো ফিল আপ কৰোঁতে ছাত্ৰ ছাত্ৰীখিনিয়ে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব। যদি এই ক্ষেত্ৰত কোনো ধৰণৰ ভুল হয় তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড যেতিয়া আহিব তেতিয়া কিন্তু ভুল হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাবা, আৰু কি ভুল হ'লে কি অসুবিধা হ'ব পাৰে ভিডিঅ'টোৰ শেষত আলোচনা কৰিম। আৰু এই ফৰ্মটো ফিল আপ কৰি দিয়াৰ পিছত ইয়াৰ লগত কি ডকুমেণ্টছ দিব লাগিব সেই কথাখিনি তোমালোকৰ লগত আলোচনা কৰিম। গতিকে কোনো ধৰণে স্কিপ নকৰি চাবা। আৰু যদি মোৰ চেনেল নতুনকৈ আহিছে নিশ্চয়কৈ মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিবা। নেম অফ দ্য স্কুল এণ্ড কোড, ইয়াতে তোমালোকে যিটো দেখিবলৈ পাইছা, ইয়াতে তোমালোকে যিটো বিদ্যালয়ত ক্লাছ 9ত পঢ়ি আছা সেই বিদ্যালয়ৰ নাম আৰু বিদ্যালয়ৰ কোডটো লিখিব লাগিব। এতিয়া কথাটো হ'ল, তোমালোকে যদি বিদ্যালয়ৰ কোডটো নাজানা তেতিয়াহ'লে কোডটো লিখিব নালাগে। তেতিয়া বিদ্যালয়ত গৈ সুধিবা, তাৰপিছত সোধাৰ পিছত যিটো কোড কৈ দিয়ে সেই কোডটো লিখিবা। 1 নম্বৰত আছে তাৰপিছত নেম অফ দ্য ষ্টুডেণ্ট। ইয়াতে তোমাৰ নিজৰ নাম ব্লাক বল পইণ্ট পেন ব্যৱহাৰ কৰি কেপিটেল লেটাৰত লিখিবা। 2 নম্বৰত আছে ফাদাৰ্ছ নেম। ইয়াতে তোমাৰ নিজৰ দেউতাকৰ নাম লিখিবা। মাদাৰ্ছ নেম, ইয়াতে তোমাৰ মাকৰ নাম লিখিবা। গাৰ্ডিয়ানছ 4 নম্বৰত আছে গাৰ্ডিয়ানছ নেম। ইয়াতে ছাত্ৰজনৰ মাকৰ বা দেউতাকৰ নাম লিখিব লাগিব। নেম অফ দ্য স্কুল এটেণ্ডেড লাষ্ট, ছাত্ৰজনে যিটো বিদ্যালয়ত ক্লাছ 8ত পঢ়িছিল, বিদ্যালয়ত ক্লাছ 8ত পঢ়িছিল সেই বিদ্যালয়ৰ নাম লিখিব লাগিব। 6 নম্বৰত আছে এলিমেণ্টাৰী এডুকেশ্যন ID, এইটো যদি আছে লিখিব লাগিব, আৰু নহ'লে কি টু বি কালেক্টেড ফ্ৰম CRCৰ পৰা কালেক্ট কৰিব লাগিব। 7 নম্বৰ ষ্টুডেণ্টছ আধাৰ নাম্বাৰ, এইটো মেণ্ডেটৰী বুলি কৈছে। ছাত্ৰজনৰ আধাৰ নাম্বাৰটো তোমালোকে এইটো ঘৰত লিখি দিবা। 8 নম্বৰত আছে আপাৰ ID, অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি, এইটো মেণ্ডেটৰী বুলি কৈছে। আপাৰ IDটো তোমালোকে এইটো ঘৰত লিখি দিবা। পেন নাম্বাৰ পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো তোমালোকে এইটো ঘৰত লিখিব লাগিব। চ' এইখিনি কৰোঁতে তাতে তোমালোকৰ কোনো ধৰণৰ ভুল নহয়। তোমালোকে লাগিলে এইটো ফৰ্ম স্কুলৰ পৰা পাই এইটো জেৰেক্সটোত আগত ফিল আপ কৰি তাৰপিছত সেইটো চাই ইয়াতে ধুনীয়াকৈ ফিল আপ কৰিবা, যাতে কোনো ধৰণৰ এটা ৱাৰ্ড বা এটা লেটাৰ যাতে কি নহয় ইয়াতে ভুল নহয়। তাৰপিছত 10 নম্বৰত আছে ছেক্স, ইয়াতে তোমাৰ মেল ফিমেল আদাৰ্ছ যিটো হয় তুমি সেইটোৰ ঘৰত টিক দিবা। ৰিলিজন, তোমাৰ ধৰ্ম কি সেইটোৰ ঘৰত তুমি টিক দিবা। কাষ্ট, ইয়াতে তোমাৰ কাষ্ট বহুতকেইটা কাষ্ট আছে, তোমাৰ যিটো কাষ্ট হয় সেইটো ঘৰত তুমি টিক দিবা। তাৰপিছত 13 নম্বৰ আছে ফিজিকেলি চেলেঞ্জড, যদি ফিজিকেলি চেলেঞ্জ হয় এজ দিবা আৰু নহ'লে ন' দিবা। 14 নম্বৰ আছে ডেট অফ বাৰ্থ, ইয়াতে তোমাৰ নিজৰ জন্ম তাৰিখটো দিবা, ডেট অফ বাৰ্থটো দি দিবা। আৰু 15 নম্বৰ যদি ফিজিকেলি চেলেঞ্জ হয় তেতিয়াহ'লে লাগিব, নহ'লে কিন্তু নালাগে। 16 নম্বৰ ষ্টুডেণ্টছ পেৰেণ্টছ মোবাইল নাম্বাৰ, ইয়াতে ছাত্ৰ বা ছাত্ৰীজনীৰ মাকৰ বা দেউতাকৰ মোবাইল নাম্বাৰ দিব লাগিব। ইমেইল ID, যদি ইমেইল ID আছে দিবা, যদি নাথাকে তেতিয়াহ'লে এইটো মেণ্ডেটৰী নহয়। প্ৰেজেণ্ট এড্ৰেছ, ইয়াতে তোমালোকে প্ৰেজেণ্ট এড্ৰেছৰ ঘৰত এই 20 নম্বৰৰ পৰা লিখিবা ভিলেজ বা টাউন, তোমাৰ গাঁওখন বা তোমাৰ চহৰখনৰ নাম লিখিবা। ষ্টেট ইয়াতে তোমালোকৰ ৰাজ্যৰ নাম, বিশেষকৈ অসম হ'ব। তাৰপিছত ইয়াতে আছে যে তোমাৰ ডিষ্ট্ৰিক্টৰ নাম লিখিবা, আৰু ইয়াতে তোমাৰ পিন নম্বৰ আছে 23 নম্বৰত পিন নম্বৰটো দি দিবা। আৰু এইটো হ'ল ষ্টুডেণ্ট প্ৰেজেণ্ট এড্ৰেছ। যদি প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ একেই হয় তেতিয়াহ'লে তুমি কি কৰিবা, 26, 27, 28 আৰু 29 এইকেইটা আগত যিটো মই দেখালোঁ সেই হিচাপতে তোমালোকে ফিল আপ কৰিবা। ইয়াতে ভিলেজ আছে, তাৰপিছত আছে ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত 29 নম্বৰত আছে পিন, এইকেইটা তোমালোকে লিখিবা। লিখাৰ পিছত 30 নম্বৰ আছে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, ইয়াতে তুমি যিটো বিদ্যালয়ত ক্লাছ 9ত পঢ়ি আছা সেই বিদ্যালয়ৰ মাধ্যম কি, ইংৰাজী হ'লে ইংৰাজী দিবা, আছামিছ হ'লে আছামিজ দিবা, যিটো আছে সেই হিচাপতে দি দিবা। MIL ছাবজেক্ট, তোমাৰ MIL ছাবজেক্ট কি সেইটো দিবা। কিছুমানে হয়তো বড়ো হ'ব পাৰে, কিছুমানে অসমীয়া হ'ব পাৰে, কিছুমানে বেংগলী হ'ব পাৰে, কিছুমানে মণিপুৰী হ'ব পাৰে, তোমাৰ যিটো MIL ছাবজেক্ট সেইটো দিবা। MIL গ্ৰুপ 32 নম্বৰ তোমাৰ MIL গ্ৰুপটো দি দিবা। তাৰপিছত 33 নম্বৰ ইলেক্টিভ ছাবজেক্ট, তুমি যিটো ছাবজেক্ট ইলেক্টিভ হিচাপে লৈছা সেই ছাবজেক্টটো লিখি দিবা। এতিয়া এই তোমাৰ যে ফটোটো আছে, ফটোটো আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াতে কৈছে পাষ্ট এ ৰিচেণ্ট পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ উইথ হোৱাইট বেকগ্ৰাউণ্ড থকা কালাৰ ফটোগ্ৰাফ এটা তোমালোকে দিবা। তাৰপিছত ইয়াতে কৈছে
এই যে বাকচটোত তলত লিখা আছে যে ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট উইদিন দ্য বক্স ইন দ্য ব্লাক ইংক, কলা চিয়াহীৰ যিটো বল আছে ব্লাক বল পইণ্ট পেন, সেই বল পইণ্ট পেন ব্যৱহাৰ কৰি তোমালোকে এই ঘৰটোৰ ভিতৰতে তুমি তোমাৰ ছিগনেচাৰটো মাৰিবা। তাৰপিছত ইয়াতে আছে ছিগনেচাৰ অফ দ্য পেৰেণ্ট গাৰ্ডিয়ান, একদম লাষ্টত ইয়াতে ছাত্ৰ বা ছাত্ৰীজনীৰ মাকৰ বা দেউতাকৰ ছিগনেচাৰ দিব লাগিব। তাৰপিছত এই ফৰ্মটোৰ লগত কি কি ডকুমেণ্টছ দিব লাগিব, বাৰ্থ চাৰ্টিফিকেট দিব লাগিব আৰু ME স্কুল চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট আৰু ME স্কুলৰ চাৰ্টিফিকেট এই দুটা জেৰেক্স কৰি দিলেই হ'ল। এতিয়া মই ভিডিঅ'ৰ প্ৰথমতে কৈছিলোঁ কি কি সতৰ্কতা অৱলম্বন কৰিব লাগিব। তোমালোকে এইখিনি ফিল আপ কৰোঁতে বহুতখিনি সতৰ্কতা অৱলম্বন কৰিব লাগিব, যাতে কোনো এটা মানে আখৰ বা কোনো এটা লেটাৰ্ছ বা কোনো এটা শব্দ, কোনো এটা কিবা যাতে একো ভুল নহয়, সাৱধানতাৰে তুমি ফিল আপ কৰিব লাগিব, নহ'লে তোমাৰ কিন্তু ৰেজিষ্ট্ৰেশ্যনত ভুল আহিব। কাৰণ এইটো তুমি নিজে ফিল আপ কৰি বিদ্যালয়ত জমা দিবা আৰু বিদ্যালয়ে এই ফৰ্মটো চাই সেইটো অনলাইনত ফিল আপ কৰিব। চ' ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।